ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ সপ্তম শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 7ৰ অংকুৰণ পাঠ্যপুথিৰ 6 নং পাঠত থকা নোকোৱাৰ পৰিণাম নামৰ এই নাটিকাখনিৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। প্ৰথম ক্ৰিয়াকলাপটো দিয়া আছে যে নাটিকাখনিৰ কথাখিনি কাহিনী আকাৰে কোৱা। তো তোমালোকে নাটিকাখনি বাৰে বাৰে পঢ়িবা আৰু ভালদৰে বুজি ল'বা। তাৰপিছত তোমালোকে নাটিকাখনিৰ কথাখিনি কাহিনী আকাৰে ক'ব পাৰিবা। 2 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে নাটিকাখনিৰ সংলাপবোৰ অভিনয়ৰ যোগেদি শ্ৰেণীত উপস্থাপন কৰা। নাটিকাখনিৰ সংলাপবোৰ অভিনয়ৰ যোগেদি শ্ৰেণীত যেতিয়া উপস্থাপন কৰিব দিব, তোমালোকৰ শিক্ষক বা শিক্ষয়িত্ৰীয়ে তেতিয়া তোমালোকে কৰি দেখুৱাবা। 3 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে উত্তৰ দিয়া। ক, সোণমিলি শৈলহঁতে কিয় বকুল ফুল বুটলিছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে সোণমিলি শৈলহঁতে মালা গাঁঠি ছাৰ বাইদেউসকলক শ্ৰদ্ধা আৰু সম্ভাষণ জনাবলৈ বকুল ফুল বুটলিছিল। খ, চোৱাচোন ফুলবোৰ কিমান সতেজ আৰু জীপাল, কথাষাৰি কোনে কাক কৈছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা এই কথাষাৰি মালতীয়ে সোণমিলিক কৈছিল। গ, সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিত কোনটো গীত গাইছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত তেজৰে কমলাপতি নামৰ বৰগীতটো গাইছিল। ঘ, নাচি থাকোঁতে কোন মূৰ্ছা গৈছিল? ইয়াৰ উত্তৰ লিখিবা নাচি থাকোঁতে শৈলবালা মূৰ্ছা গৈছিল। শৈলবালাই ভুগি থকা বেমাৰটোৰ নাম কি? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে শৈলবালাই ভুগি থকা বেমাৰটোৰ নাম হৈছে মৃগী। প্ৰথম চ, সময়ৰ টিকনিডাল হেনো আগফালে উৰে, এই বাক্যশাৰী কোনে কি প্ৰসংগত কৈছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যেতিয়া শৈলবালাই কৈছিল যে এতিয়া কথাৰ মহলা মাৰি থাকিলেই হ'বনে, 9 বাজিবই চোন, গা পা ধুই ভাতকেইটা নাকে মুখে গুজি বিদ্যালয়লৈ ঢাপলি মেলিবৰ হ'বই দেখোন। তেতিয়া এই বাক্যশাৰী সোণমিলিয়ে শৈলবালাক কৈছিল। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। কুসংস্কাৰ আৰু লোকনিন্দাৰ ভয়ত অনেক লোকে সন্তানৰ বেমাৰ লুকুৱাই ৰাখে, সময়ত ই হয়গৈ সৰ্বনাশৰ মূল। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে উক্ত কথাফাকি আমাৰ পাঠত থকা নোকোৱাৰ পৰিণাম নাটিকাখনিৰ পৰা তুলি দিয়া হৈছে। ইয়াৰ দ্বাৰা ইয়াকেই বুজাবলৈ খোজা হৈছে যে বহুতো লোকে কুসংস্কাৰ আৰু লোকনিন্দাৰ ভয়ত নিজৰ সন্তানৰ বেমাৰ লুকুৱাই ৰাখে। বেমাৰ লুকুৱাই ৰখাৰ ফলত ৰোগৰ পৰিসৰ বৃদ্ধি পায় আৰু পাছলৈ চিকিৎসাৰ সময় পাৰ হৈ যায়। অন্ধবিশ্বাসৰ বাবে এতিয়াও বহুতো লোকে আধুনিক চিকিৎসা ব্যৱস্থাৰ কাষ নাচাপে আৰু ইয়াৰ বাবে বহু লোক মৃত্যুমুখত পৰে। সেয়েহে যিকোনো ৰোগ হ'লে লুকুৱাই নাৰাখি চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। অন্ধবিশ্বাস, কুসংস্কাৰ আৰু লোকনিন্দাৰ ভয়ত মানুহে বেমাৰ লুকুৱাই থোৱাৰ ফলত অমূল্য জীৱন হেৰুৱাবলগীয়া হয়। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে মালতীয়ে শৈলবালাক চেণ্ডেল শুঙাবলৈ উদ্যত হওঁতে প্ৰধান শিক্ষয়িত্ৰীয়ে কি বুলি বাধা দিছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে মালতীয়ে শৈলবালাক চেণ্ডেল শুঙাবলৈ উদ্যত হওঁতে প্ৰধান শিক্ষয়িত্ৰীয়ে কৈছিল যে নাই নাই চেণ্ডেল পাত মুখত লগাবানে?
বনৌষধি কিবা এবিধ লগোৱাৰ কথা হ'লে বেলেগ কথা। তাৰ পাছৰ ক্ৰিয়াকলাপটো অৰ্থাৎ 6 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে দলত আলোচনা কৰি লিখা। এইটো তোমালোকক দলত আলোচনা কৰি লিখিব দিছিল, কিন্তু মই তোমালোকৰ বাবে ইয়াতে লিখি দিছোঁ, তোমালোকে লিখি ল'ব পাৰিবা। ইয়াত দিয়া আছে যে উপযুক্ত সময়ত বেমাৰৰ চিকিৎসা নকৰিলে পৰিণাম কি হ'ব পাৰে। ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে উপযুক্ত সময়ত চিকিৎসা নকৰিলে তাৰ পৰিণাম ভয়াৱহ হ'ব পাৰে। সাধাৰণতে যিকোনো ৰোগৰ সংকেতে দেহত দেখা দিলে ততালিকে চিকিৎসকৰ ওচৰলৈ যাব লাগে। সময়ৰ কাম সময়ত নকৰিলে তাৰ ফল সদায় বিষময় হয়। উপযুক্ত সময়ত চিকিৎসা নকৰিলে পাছলৈ সেই ৰোগ দুৰাৰোগ্য হৈ পৰে আৰু তেতিয়া চিকিৎসা কৰাৰ সময় নাথাকে। ফলত সেই ৰোগ সৰ্বনাশৰ মূল হয়। কিছুমান লোকে অজ্ঞতা, অন্ধবিশ্বাস, কুসংস্কাৰ আৰু লোকনিন্দাৰ কাৰণে সময়মতে ৰোগৰ চিকিৎসা নকৰে, ফলত তাৰ ভয়াৱহ পৰিণাম ভোগ কৰে। সেয়েহে বেমাৰ হ'লে সময়মতে চিকিৎসা কৰাব লাগে। 7 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে তলৰ সম্বন্ধবাচক শব্দকেইটা ভাঙি দেখুওৱা। যেনেকৈ ইয়াতে দিয়া আছে মাৰা, ভায়েৰ, ভনীয়েৰা, খুৰীয়েকক। এনেকৈ এই সম্বন্ধবাচক শব্দবোৰ দিয়া আছে। মাৰাটোক যদি আমি ভাঙো তেতিয়া কি হ'ব? মা যোগ ৰা। ভায়েৰ, ভাই যোগ এ যোগ ৰ। ভনীয়েৰা, ভনী যোগ এ যোগ ৰা। খুৰীয়েকক, খুৰী যোগ এ যোগ ক যোগ ক। তো তেনেদৰে ইয়াতে লিখি দিবা। মই যেনেদৰে ইয়াত লিখি দিছোঁ তোমালোকেও ঠিক তেনেদৰে লিখি ল'বা। 8 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে বাওঁফালে দিয়া শব্দবোৰৰ লগত সোঁফালে থকা নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰ মিলোৱা। আমি এই ক, শংখ মিলাব লাগে। যেনেকৈ ইয়াতে পাণ, শিলা আগতেই মিলাই দিয়া আছিল, বাকীবোৰ আমি কৰিব লাগিছিল। বাকীবোৰ মই ইয়াতে কৰি দিছোঁ। যেনেকৈ বহি খন হ'ব ল'ৰাটো, ছোৱালীজনী, মহিলা গৰাকী। তেনেকৈ তো তোমালোকে ভিডিঅ'টো ৰখাই পেলাই মই যেনেকৈ ইয়াতে মিলাই দিছোঁ তোমালোকেও ঠিক তেনেদৰে মিলাই ল'বা। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে চোৱাচোন ফুলবোৰ কিমান সতেজ আৰু জীপাল। এই বাক্যটিত থকা জীপাল শব্দটো জীপ শব্দৰ লগত আল প্ৰত্যয় যোগ হৈ জীপাল শব্দ গঠিত হৈছে। তেনেদৰে তলৰ শব্দকেইটা গঠন কৰা। ইয়াত ৰস, ইয়াত দিয়া আছে আল। প্ৰথমটো হ'ব ৰসাল। তেনেদৰে ইয়াত ভয়, ইয়াত আল, ভয়াল। আল, এইটো হ'ব উমাল। খং, ইয়াত দিয়া আছে আল, তো ইয়াত হ'ব খঙাল। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ইয়াৰলৈকে আছিল। তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ অন্য পাঠবোৰৰ ক্ৰিয়াকলাপসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা। ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।